আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ চপাই চাহ বাগিচাত আৰু চপাই চাহ বাগিচাত আজি সদৌ অসম ভূমিজ সমাজৰ তৃতীয় বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হৈছে আৰু ইতিমধ্যে পতাকা উত্তোলন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰা হৈছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ যি চপাই চাহ বাগিচাৰ দৃশ্য আৰু চপাই চাহ বাগিচাত সদৌ অসম ভূমিজ সমাজৰ কেন্দ্ৰীয় সমিতিৰ তৃতীয় বাৰ্ষিক যি অধিৱেশন অনুষ্ঠিত হৈছে ইয়াত আৰু ইয়াত বিভিন্ন প্ৰান্তৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভূমিজ সমাজৰ লোকসকল আহিছে আৰু লোকে লোকাৰণ্য হৈ পৰিছে আজি চপাই চাহ বাগিচাৰ খেলপথাৰ আৰু এনেদৰেই আজি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰা হৈছে। এক সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰিছে ভূমিজ সমাজৰ লোকসকলে আৰু তেখেতলোকৰ যি সংস্কৃতি পৰম্পৰা ৰক্ষাৰ উদ্দেশ্যৰে তেখেতলোকে কাম কৰি গৈছে। এই সংগঠনটোৱে আৰু জন্মলগ্নৰ পৰাই সংগঠনটোৱে অসমত বসবাস কৰা ভূমিজ সমাজৰ কাৰণে কাম কৰি আহিছে আৰু এই ক্ষেত্ৰত আমি যিসকল প্ৰতিনিধি আছে বা যিসকল বিষয়ববী আছে আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ অনুষ্ঠানটিৰ বিষয়ে? হয়, মই সৰ্বপ্ৰথমে অসম সংবাদ 24লৈ মই আমাৰ সদৌ অসম ভূমিজ সমাজৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ ত্ৰিবাৰ্ষিক অধিৱেশনত তেওঁলোকে আহি যি আমাক উৎসাহিত কৰিছে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন। আৰু এইটো আমাৰ প্ৰথমবাৰৰ ত্ৰিবাৰ্ষিক অধিৱেশন হৈছে আমাৰ সদৌ অসম ভূমিজ সমাজৰ আৰু ইয়াতে আমাৰ বহুকেইখন জিলাৰ পৰা আহি আমি একত্ৰিত হৈছোঁ আৰু আজি প্ৰথম আমি পতাকা উত্তোলন নামেৰে কাৰ্যসূচী আৰম্ভ কৰা হৈছে। কি ক'ব আজিৰ দিনটোত? আজি আমাৰ সদৌ অসম ভূমিজ সমাজৰ সৌভাগ্যৰ দিন। আজি আমি এই বৃদ্ধি পতাকাটো আমি প্ৰথম দিনাখন উত্তোলন কৰিছোঁ। এই বৃদ্ধিটো কেৱল আমি অসমৰ চপাই বাগিচাতেই নহয় সৰ্বভাৰতত আমাৰ এই বৃদ্ধিটো চলি আহি আছে আৰু আমি সৰ্বভাৰতীয়ৰ লগত একত্ৰিত হৈ থাকিবৰ কাৰণে আমি আজি বৃদ্ধি ঝাণ্ডাটো ব্যৱহাৰ কৰিছোঁ। আজিৰ অনুভৱ কেনেকুৱা? আজি অনুভৱটো খুবেই ভাল, যিহেতু আমি বিগত 17 বছৰ ধৰি আমাৰ জলঘটিযুক্ত এখনি পতাকা আমি ব্যৱহাৰ কৰিছিলোঁ, যিটো পতাকাৰ আমাৰ কোনো তাৎপৰ্য বহন নকৰে। হয়, আমি চাহ বাগিচাত কাম কৰিব পাৰোঁ আৰু আমাৰ বিভিন্ন লোক চাহ বাগান তথা বস্তি অঞ্চল বা গাঁওবোৰতো বাস কৰে। তো যিটো জলঘটিযুক্ত পতাকা এইটো আমাৰ চাহ জনগোষ্ঠী বা বস্তি অঞ্চলত বাস কৰা আদিবাসীসকলৰ প্ৰায় 17টাকৈ জাতিয়ে ব্যৱহাৰ কৰে আৰু ভূমিজ সমাজে জন্ম লোৱাৰ তাৰ আগৰ পৰাই 1967ৰ আগতেই এই জলঘটিযুক্ত পতাকাখন ব্যৱহাৰ কৰি আহিছিল। গতিকে আমি বহু চিন্তা চৰ্চা কৰি আমি বৃদ্ধিৰ চিম্বলটো আমি ভাৰতীয় আদিবাসী ভূমিজ সমাজৰ লগত ফেৰ মাৰিব পৰাকৈ আৰু আমাৰ সদৌ অসম ভূমিজ সমাজো ভাৰতীয় ভূমিজ সমাজৰ লগত চলিব পৰাকৈ আমি বৃদ্ধিৰ চিম্বলটো ব্যৱহাৰ কৰিবলৈ আজিৰ পৰাই আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে তেখেতলোকৰ যি পৰম্পৰা আৰু তেখেতলোকৰ যি সংস্কৃতি এই বিষয়ে আজি অৱগত কৰিলে। সঁচাই এক সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে শোণিতপুৰ জিলাৰ অন্তৰ্গত চপাই চাহ বাগিচাৰ খেলপথাৰত আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভূমিজ সমাজৰ লোকসকল আৰু বিভিন্ন প্ৰান্তৰ পৰা আহি ভূমিজ সমাজৰ লোকসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, এক নান্দনিক পৰিৱেশ বিৰাজ কৰিছে চপাই চাহ বাগিচাত আৰু বিভিন্নজন আছে ইয়াত আৰু ইয়াত যুৱতীসকলো ওলাই আহিছে এই অনুষ্ঠানলৈ। কি ক'বা, আজি অনুভৱ কেনেকুৱা? আজি ভাল লাগিছে। হয়, ইতিমধ্যে শুনিলে সকলোৱে আজি আনন্দত উৎফুল্লিত হৈছে, কিয়নো আজি যিহেতু নিজৰ জাতীয় পৰম্পৰা বা নিজৰ সংস্কৃতি ৰক্ষাৰ যি যুঁজ এই যুঁজত তেখেতলোকে একত্ৰিত হৈছে আৰু এনেদৰেই পতাকা উত্তোলন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰা হৈছে আৰু এক সুন্দৰ পৰিৱেশ, এক বিশাল পেণ্ডেল আজি ইয়াত সাজি তোলোৱা হৈছে এই ভূমিজ সমাজৰ অনুষ্ঠানৰ কাৰণে। সঁচাই এই অনুষ্ঠানটিয়ে আজি সকলোৰ মাজতে এক সমন্বয় বৃদ্ধি কৰাৰ যি প্ৰয়াস সঁচাই এয়া আজি স্পষ্ট হৈ পৰিছে আৰু আমিও আশা কৰোঁ অসমত বসবাস কৰা ভূমিজ সমাজে নিজৰ যি অধিকাৰ, নিজৰ যি সংস্কৃতিক ৰক্ষা পেলাওক, আমিও তাৰে কামনা কৰিছোঁ আৰু ভূমিজ সমাজৰ প্ৰতিটো সংস্কৃতি বা তেখেতলোকৰ প্ৰতিটো কাৰ্যকলাপত চৰকাৰে সঁহাৰি জনাওক তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ চপাই চাহ বাগিচাৰ খেলপথাৰত ভূমিজ সমাজে আয়োজন কৰা এই অনুষ্ঠানস্থলীৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।